যাত্ৰী নমাই টহল নচলিব চুবুৰীয়া ৰাজ্যত ঘূৰা-ঘূৰি বাৰণ কোনে প্ৰচাৰ কৰিলে ফেক নিউজ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ চালকক হাৰাশাস্তি কৰাটো তেনেই সাধাৰণ কথা মেঘালয় আৰক্ষী আৰু সময় সময় স্থানীয় লোকে অসমৰ চালকক হাৰাশাস্তি কৰি আহিছে চালকক প্ৰহাৰো কৰা হয় কিন্তু এইবাৰ যেন সকলো সীমা অতিক্ৰম কৰিলে মেঘালয় প্ৰশাসনে অসমৰ পৰা মেঘালয়লৈ যাত্ৰী লৈ যোৱা অসমৰ চালকসকলে গাড়ীৰ পৰা নামি টহল দিব নোৱাৰিব বুলি ফৰমান জাৰি কৰিছে অসমৰ চালকে যাত্ৰীক মেঘালয়লৈ নি গন্তব্য স্থানত যাত্ৰী নমাব লাগিব চালকে গাড়ীৰ পৰা নামি টহল দিব নোৱাৰিব যোৱা ৰাস্তাৰে যাব লাগিব অহা ৰাস্তাৰে আহিব লাগিব গাড়ীৰ পৰা নামি টহল দিয়া কাৰবাৰ বন্ধ কৰিছে মেঘালয় প্ৰশাসনে আজি পুৱাৰে পৰা এই খবৰ ব্যাপক হাৰত প্ৰচাৰ হয় এই খবৰ প্ৰচাৰৰ পাছতে অসমৰ চালকে শংকিত হৈ গাড়ী ৰাস্তাত থিয় কৰায় তাৰ পাছতে মেঘালয় আৰক্ষীয়ে অফিচিয়েল ফেচবুক পেজত স্পষ্টীকৰণ দিবলৈ বাধ্য হয় মেঘালয় আৰক্ষীয়ে কয় যে এই খবৰ সম্পূৰ্ণৰূপে ভুৱা চুবুৰীয়া ৰাজ্যত অসমৰ চালকক নকুৰ নাকতি অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা দি সময়ে সময়ে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে মেঘালয় প্ৰশাসনে মেঘালয়ৰ স্থানীয় লোকে অসমৰ লোকক অশ্লীল গালি গালাজ কৰা দেখা যায় যাত্ৰীবাহী বাহনৰ চালকক মেঘালয়ত প্ৰৱেশ বাধা প্ৰদানৰ ঘটনাও সংঘটিত হৈ গৈছে তাৰ পাছতো হাজাৰ হাজাৰ পৰ্যটকক মেঘালয়লৈ নিয়ে অসমৰ চালকসকলে মেঘালয়ৰ ৰাজকোষ টনকিয়াল কৰি আহিছে পৰ্যটকে মেঘালয়ৰ ৰাজকোষ টনকিয়াল কৰাত অসমৰ চালকসকলে অৰিহণা যোগাই আহিছে কিন্তু ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে মেঘালয়ত অসমৰ চালকসকলক হাৰাশাস্তি কৰা হয় মেঘালয়ত অসমৰ চালকে গাড়ীৰ পৰা নামি ঘূৰা ফুৰা কৰিব নোৱাৰিব বুলি পুনৰ প্ৰচাৰ আৰম্ভ হোৱাত পুনৰ আতংকিত হৈছে অসমৰ চালকসকল এনে প্ৰচাৰৰ ফলত মেঘালয়ৰ স্থানীয় লোকৰ উপদ্ৰৱ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে উল্লেখ্য যে অসমৰ চালকে চিলকৰ হোটেল আন ব্যৱসায় চলোৱাত বৃহৎ অৰিহণা যোগাই আহিছে বিদেশী তথা বহিৰাজ্যৰ পৰ্যটকক মেঘালয়লৈ নিয়ে অসমৰ চালকসকলে কিন্তু এইসকল চালককে মেঘালয়ত বিভিন্ন সময়ত হাৰাশাস্তি কৰা হয় মই বৰ্তমান আছো মেঘালয় শ্বিলঙত মই ইয়াতে টুৰিষ্ট লৈ আহিছোঁ 5 দিনৰ কাৰণে ইয়াতে কিছুমান উৰা বাতৰিয়ে মানে উৰা বাতৰি প্ৰচাৰ হৈ আছে যে মেঘালয়ত অন্য অসম আৰু অন্য ৰাজ্যৰ পৰাই মানে বাণিজ্যিক বাহন ইয়াতে আহিব নোৱাৰে টুৰিষ্ট লৈ ইয়াতে আহিব নোৱাৰে তেনেকুৱা ধৰণৰ কিছুমান উৰা বাতৰিয়ে আমাৰ চালক মালিকসকলৰ মাজত এক বিভ্ৰান্তি সৃষ্টি কৰি আছে মই ইয়াতে আজি গোটেই বা শ্বিলং ঘূৰিলোঁ গোটেইখিনি ঘূৰিলোঁ আমাৰ সতীৰ্থসকল আছেই মানে চেৰাপুঞ্জীত আছে এইফালে জোঁৱাইত আছে বহু সতীৰ্থ ইয়াতে ঘূৰি আছে কি ইয়াত কোনো ধৰণৰ বাধা আমাক আৰোপ কৰা নাই আৰু ইতিমধ্যেই মেঘালয় চিএমৰ অফিচৰ পৰাই মেঘালয় পুলিচলৈকে এখন লেটাৰ আহিছে যে কোনো ধৰণৰ এইবিলাক এই উৰা বাতৰিক মানে আমাক লিপ্ত হ'বলৈ মানা কৰিছে আৰু আমাক সুন্দৰভাৱে পৰ্যটকস্থলীলৈ পৰ্যটকসকলক লৈ অহাৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে এই উৰা বাতৰিটো যাতে আপোনালোকে প্ৰচাৰ নকৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ আমি 7 ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ তৰফৰ পৰাই সকলো মেঘালয় বা অসমবাসী ৰাইজলৈ মই আপোনালোকক এটা অনুৰোধ যাতে আপোনালোকে এই উৰা বাতৰিবিলাক প্ৰচাৰ নকৰে আৰু চালকসকলকো মই অনুৰোধ কৰিলোঁ চালকসকলে যাতে কোনো ধৰণৰ উৰা বাতৰি প্ৰচাৰ নকৰে এই উৰা বাতৰিয়ে কিন্তু আমাৰ মাজত খেলিমেলিৰ সৃষ্টি কৰিব আৰু পৰ্যটক আহিবলৈ ইয়াতে মানে কমি যাব সেইকাৰণে মই আপোনালোকক অনুৰোধ আপোনালোকে যাতে উৰা বাতৰি প্ৰচাৰ নকৰে তাৰ বাবে আপোনালোকলৈ অনুৰোধ থাকিল ধন্যবাদ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক
86386-61821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।